নমস্কাৰ। আপোনালোক বিদ্বান সমাজ আটাইকে মোৰ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আটাইৰে ওচৰত মই কৃতজ্ঞ। হেমন্ত কুমাৰ বৰুৱা সৰণীয়ে যুৱ বঁটা প্ৰদান কৰি আপোনালোকে মই কৰি থকা যিখিনি কাম তাৰ প্ৰতি মোৰ দায়িত্ব আচলতে আৰু বঢ়ালে। অসমীয়া সংগীতৰ সংৰক্ষণ আৰু ইতিহাস চৰ্চাৰ হেতু মই আন্তৰিকতাৰে অথচ খুব নিৰলে খুব মনে মনে কিছুমান কাম কৰি আছিলোঁ। কিন্তু সেই কথাবিলাক যে আপোনালোকৰ চকুত পৰিলে তাৰ কাৰণে আচলতে মই আচৰিত হৈছোঁ। আৰু আপোনালোকৰ এই উৎসাহ যি মোক দিছে, দুগুণে কাম কৰি যাবলৈ মোক আপোনালোকে প্ৰেৰণা যোগাইছে। আৰু মই আশা কৰিছোঁ যে অতি সোনকালে অসমৰ সংগীতৰ ইতিহাস সম্পৰ্কীয় কিছুমান স্থায়ী কাম আপোনালোকৰ সন্মুখত মই আগবঢ়াই যাবলৈ সক্ষম হ'ম। আৰু সেয়া তুলি দিব পাৰিম আপোনালোকৰ এই মিঠা মৰম আৰু উৎসাহৰ বাবে। তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। হেমন্ত কুমাৰ বৰুৱা দেৱক আচলতে মই মাত্ৰ এবাৰে লগ পাইছিলোঁ। 2021 চনত ইয়াতে তেজপুৰতে গীত সাহিত্যৰ এখন আলোচনা চক্ৰ হৈছিলে আৰু তাৰে বক্তা হিচাপে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে হেমন্ত কুমাৰ বৰুৱা ডাঙৰীয়া আছিল আৰু একেবাৰে কনিষ্ঠ হিচাপে ময়ো আছিলোঁ। সেই এবাৰ লগ পোৱাৰ যিটো এজন ব্যক্তিক মাথো এবাৰেই লগ পোৱাৰ যিটো স্মৃতি, যিটো তেওঁৰ চমক আছিল, তেওঁৰ যি বুদ্ধিদীপ্ততা আছিল, তেওঁৰ যি জ্ঞানৰ ভাণ্ডাৰ আছিল, সেই গোটেই কথাখিনি মাথো এবাৰ লগ পাই অনুভৱ কৰিছিলোঁ। আৰু তাতকৈ ডাঙৰ কথা আছিলে যে দেখা পাইছিলোঁ সলমলীয়াকৈ তেওঁ যিদৰে তেজপুৰৰ সাংগীতিক ইতিহাসৰ কথা কৈ গৈছিলে আৰু তেখেতৰ নখ দৰ্পণ আছিলে গোটেই বিষয়বিলাক অতি স্বতঃস্ফূৰ্তভাৱে তেওঁ গোটেই কথাবিলাক কৈ গৈছিলে। তেখেতে একেবাৰে তেওঁৰ জ্ঞানৰ যে এটা ভাণ্ডাৰ আছিলে সেই কথা এবাৰতে আচলতে অনুমান পোৱা গৈছিল। আৰু তাতকৈ ডাঙৰ কথা আছিলে তেওঁৰ উদাৰ যিটো মন, তাৰ পৰিচয় পাইছিলোঁ। কাৰণ মই তেওঁক কৈছিলোঁ যে মই আপোনাক লগ পাব লাগে, বহুত কথা পাতিব লগা আছে। তেতিয়া তেওঁ কৈছে যে তুমি মোৰ ওচৰলৈ আহিবা, যি যেনেকুৱা ধৰণৰ যি সহায় লাগে, যি কৰিব লগা আছে মই তোমাক সকলোখিনি কৰিম। কিন্তু তাৰপিছতে কভিড আহিলে, তেওঁক লগ পোৱা নহ'ল। আৰু বোধহয় আজি এইটো যি সন্মান একেবাৰেই মাতি আনিছে বুলি কথা আছোঁ। এতিয়া তেজপুৰৰ সাংগীতিক যিটো আধুনিক বিশেষকৈ সংগীতৰ ইতিহাস, সেই কথা ক'বলৈ গ'লে এটা কথা মই ক'ব বিচাৰিম যে এটা উক্তি, সেয়া হৈছে যে সংসাৰ মৰুভূমিত গান সৰোবৰ। এই কথাষাৰ কোনে কৈছিলে? যে লম্বোদৰ পৰা কৈছে। তেখেতে কৈছিল মানে লিখিছিল, গান নামৰ এটা সংগীত সম্পৰ্কীয় এতিয়ালৈকে প্ৰকাশিত যিবিলাক লেখা, তাৰ ভিতৰত গান নামৰ এই প্ৰবন্ধটো অতিকে উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধ, এতিয়ালৈকে অতি উৎকৃষ্ট এটা প্ৰবন্ধ। এই প্ৰবন্ধটো তেওঁ কেইটামান কথা কৈছিলে, যিকেইটা কথা মই ক'ব বিচাৰিম। তেওঁ লিখিছিলে যে স্বাৰ্থ এতিয়া কেৱল স্বাৰ্থ, পদাৰ্থ বা পৰোপকাৰ জগতৰ নিমিত্তে আত্মৰ বিসৰ্জনৰ কোনো চিন্তা আমাৰ নাই। আমি কেৱল নিজৰ উন্নতি, নিজৰ সুখ ভোগ, ইহকালৰ চিন্তা আমাৰ জীৱনৰ এতিয়া কোনো মন্ত্ৰ হৈ পৰিছে। আমাৰ জীৱনত গদ্য নাই, এতিয়া কেৱল গদ্য, ভাৱ নাই, কেৱল কাৰ্য, কেৱল সকলোবিলাক দোকানদাৰী আৰু গন্দা কৰা ক্ৰান্তিৰ হিচাপ। জীৱন শুকান মৰুভূমি, তাত মৰিচিকা থাকিলেও সৰোবৰ নাই, তাত পদুম ফুল নাই, ৰাজহংস নাই, শীতল বতাহ নাই। তেতিয়াহ'লে তাৰ উপায় কি? তেতিয়া তেওঁ লিখিছে যে এই দুখ বেজাৰৰ এই যি জীৱন, এই জীৱনত গান আনন্দ সৰোবৰ। সুসন্তোষৰ জীৱনতো গান আনন্দ সৰোবৰ। গানে যিমানবিলাক ভাৱ জীৱিত ৰাখিব পাৰে, আন একোৱেই নোৱাৰে। গানে নিষ্ঠুৰ লোকক চেনেহিয়াল কৰি তুলিব পাৰে। গানে কঠিন কোমল কৰে, ভীৰুক হাঁহিয়াল কৰে আৰু স্বাৰ্থপৰক পৰোপকাৰী কৰে। লম্বোদৰ পৰা এই প্ৰবন্ধটো জোনাকীত লিখিছিলে। আৰু জোনাকী আছিলে কলিকতাৰ পৰা তেতিয়া অভাৱসা সভা 1889 চনত কলিকতাত গঠন হৈছিলে। আৰু তাৰপিছত অসমীয়া ভাষাৰ উন্নতি সাধনী সভা তেজপুৰত তেওঁ 1890 চনত পাতিছিল, যি এতিয়াও যে আচলতে কলকাতাত হোৱাৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তত অভাৱসা সভা প্ৰতিষ্ঠাপিত হৈছিলে, কিন্তু কেৱল জীৱন্ত অৱস্থাত বা এতিয়ালৈকে তেজপুৰতে আছে। এইটো অতিকৈ গৌৰৱ কৰিবলগীয়া কথা তেজপুৰবাসীৰ বাবে। আৰু তাতে তেওঁ সেই প্ৰবন্ধটো লিখিছিলে। তেওঁ আৰু এটা কথা বৰ আচৰিত হ'ব লাগে যে লম্বোদৰ বৰাৰ কথা ক'বলৈ গ'লে মাত্ৰ 32 বছৰ তেওঁ জীয়াই আছে লম্বোদৰ বৰা। তেওঁ আৰু তেজপুৰত তেওঁ জীৱন কটাইছে মাত্ৰ 12 বছৰ। বুৰঞ্জীবিদ
লিখা এটা প্ৰবন্ধত তেওঁ কৈছিলে যে ইমান কম সময়ৰ ভিতৰতে তেওঁ যিখিনি আচলতে কাম কৰি থৈ গৈছে এই মানুহগৰাকীয়ে সেয়া আচলতে সৰ্বসাধাৰণ লোকৰ বাবে সাধ্যৰ প্ৰতীক। এনে অলৌকিক শক্তিসম্পন্ন দ্বিতীয়জন মানুহৰ বাবে তেজপুৰৰ ৰাইজে আচলতে বহু কাল বাট চাব লগা হ'ল। আৰু দ্বিতীয়জন মানুহ বুলি তেওঁ কৈছিল লক্ষ্মীধৰ শৰ্মাৰ কথা। আৰু লক্ষ্মীধৰ বৰাই অভাৱ সভা পাতিছিল তেজপুৰত, আৰু লক্ষ্মীধৰ শৰ্মাই অৰুণাচল পাতিছিল। আৰু কালৰ কি কৰি আছে লক্ষ্মীধৰ শৰ্মাটো আজি অতি কম সময়তে কম বয়সতে তেওঁ জীৱনকাল অতি কম পাইছিল। আমি মাত্ৰ 37 বছৰত তেওঁ আমি হেৰুৱাবলগীয়া হৈছিলে। অসমত এনেকুৱা আৰু বহু বিদ্বান লোকৰ আচলতে জন্ম হৈছে যিসকলৰ আয়ুস এনেই কম, কিন্তু ইমান কম সময়তে ইমান কম এটা পৰিসৰতে তেওঁলোকে যিখিনি অৱদান আচলতে আগবঢ়াই থৈ গৈছে সেয়া সাধাৰণ মানুহৰ পক্ষে কোনোফালে সম্ভৱ নহয়। মই এতিয়া উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ, আনন্দৰাম ঢেকীয়ালজোপা মাত্ৰ 29 বছৰ জীয়াই আছে, গণেশ গগৈ মাত্ৰ 31 বছৰ জীয়াই আছে, চন্দ্ৰনাথ শৰ্মা 33 বছৰ জীয়াই আছে, আনন্দৰাম বৰুৱা মাত্ৰ 40 বছৰ জীয়াই আছে। কিন্তু কামৰ মাজেৰে আমি যদি চাওঁ তেতিয়াহ'লে তেওঁলোক সদায় আমাৰ মাজত জীৱন্ত হৈ থাকিব তেওঁলোকৰ এই কৰ্মৰাজিৰ মাজেৰে। এতিয়া অভাউসা সভা স্থাপন হৈছিলে ভৱানীচৰণ ভট্টাচাৰ্যৰ যি তেওঁ আগবঢ়াই দিয়া ভূমি, আৰু তেওঁৰ পুত্ৰ তাৰিণীচৰণ ভট্টাচাৰ্য যিগৰাকীয়ে ঘোঁৰা নিদানখন ইংৰাজীত অনুবাদ কৰি সম্পাদনা কৰি প্ৰকাশ কৰিছিলে। তেওঁৰ মৃত্যু 3 বছৰৰ পিছত শ্ৰীনগৰ গভৰ্ণমেণ্ট প্ৰেছৰ পৰা প্ৰকাশ হৈছিলে। আৰু সেই মাটিতে 1906 চনত বাথ ষ্টেজ আপোনালোকে এটাই জানে তেজপুৰৰ বাথ ষ্টেজ স্থাপন হ'ল। আৰু তাতেই 1907 চনত তেজপুৰলৈ লক্ষ্মীৰাম বৰুৱা আহিলে, অসমীয়া আধুনিক সংগীতৰ যিগৰাকী আমি জনক বুলি কওঁ। তেওঁৰ হাতত মন ভৰি উঠিলে, শাস্ত্ৰীয় সংগীতৰ তেওঁ চৰ্চা কৰিলে, আৰু তেজপুৰৰ তাত যি পৰিৱেশ তাত তেওঁ যিখিনি অৱদান আগবঢ়াই গ'ল আধুনিক অসমীয়া সংগীতৰ বাবে আমি সকলোৱে কৰোঁ। আৰু বাথ ষ্টেজৰ মিউজিক মাষ্টাৰ ৰূপে তেওঁ 1907 চনতে যোগ দিলে। আৰু ইয়াত থকা সময়খিনিতে তেওঁ যি অসমীয়া সংগীতৰ আধুনিক সংগীতৰ গ্ৰন্থ দুখনকৈ 1909 চন আৰু 1910 চনত সংগীত ঘোষাৰ সংগীত সাধনা প্ৰকাশ কৰিলে। 1914 চনত তেজপুৰতে তেওঁ দেহাৱসান হয়। আৰু এই যে সময়খিনি আছিল এই সময়খিনিত আৰু এটা কাম হৈছিলে তেজপুৰতে হৈছিলে উশাসন ওলাইছে। আৰু অসমীয়া সংগীত চৰ্চাৰ ক্ষেত্ৰত বিশেষ ভূমিকা বৰ্তমান সহায় হোৱাৰ উশাহ আলোচনীখনে লৈছে, কাৰণ লক্ষ্মীৰাম বৰুৱা তেজপুৰলৈ অহাৰ পাছত 1907 চনতে উশাহ ওলাইছে ইয়াৰ পৰা। আৰু তাতে লক্ষ্মীৰাম বৰুৱাই সংগীত বিষয়ত বহু প্ৰবন্ধ পাতি লিখিছে, অতি উৎকৃষ্ট প্ৰবন্ধ পাতিবিলাক লিখি গৈছে। উশাৰ পাতত আছে সেইবিলাক গীতৰ স্বৰলিপি ওলাইছে, গীতবিলাক প্ৰকাশ হৈছে। আৰু কেৱল সেয়াই নহয়, এই দুটা বিষয়ৰ লগতে আৰু এটা বিষয় হৈছে যে তেজপুৰত তাৰ পূৰ্বে আৰু দুটা বৰ ডাঙৰ কাম হৈছে। তেজপুৰ হয় আচলতে বৃহত্তৰ ডেকাৰ দৰং জিলা, সেই দৰং জিলাত আচলতে দুটা বৰ ডাঙৰ ঐতিহাসিক কাম হৈছে। সেয়া এটা হৈছে যে 1891 চনতে তেজপুৰৰ কেইগৰাকীমান ছাত্ৰই অসমীয়া ভাষাত গান ৰচনা কৰি আৰু ব্ৰাহ্ম ধৰ্মৰ যি সংগীতৰ পুথি ব্ৰহ্মসংগীত তাৰ পৰা অনুবাদ কৰি গানৰ এখন কিতাপ প্ৰকাশ কৰিছিলে। এইটো আধুনিক অসমীয়া সংগীতৰ বাবে অতি উল্লেখযোগ্য এটা পদক্ষেপ। আৰু এই কিতাপখনৰ নাম আছিলে ধৰ্মসংগীত। তেজপুৰৰ ভৰতচন্দ্ৰ চক্ৰৱৰ্তী তেখেতে প্ৰকাশ কৰিছিলে। 141টা গান আছিলে তাত। আৰু তাৰ এটা গানৰ মই উদাহৰণ আপোনালোকক কৈ দিব বিচাৰিছোঁ, কেনে সুন্দৰ সুন্দৰ আচলতে গান আছিলে 1891 চনতে। যে প্ৰেম পৰশনে হিয়া কেতেকী ঘূৰিলে, গুণহে মন বনাইছে দশুদি আজিহে, ফুলৰ ওপৰে আহি প্ৰেমিক কোমোৰা বহি গাইছে নাচিছে ঘনে আনন্দে উঠা উঠি। এই গানবিলাক আচলতে কোনে লিখিছিলে, কোনে অনুবাদ কৰিছিল সেই কথা গ্ৰন্থখনত কিন্তু কোনো উল্লেখ নাই। কিন্তু পৰৱৰ্তী সময়ত আমি জানিব পাৰিছোঁ যে আনন্দ চন্দ্ৰ আগৰৱালা আছিলে, কৃষ্ণপ্ৰসাদ আগৰৱালা, তেওঁ হৰিদাস আগৰৱালাৰ চতুৰ্থগৰাকী পুত্ৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ খুড়া তেখেত আছিলে, ব্ৰহ্মানন্দ বৰকাকতি, নবীন চন্দ্ৰ বৰদলৈ, তেওঁলোকৰ এটা গ্ৰুপ আছিলে। তেওঁলোকে এই কিতাপখন ওলাই মানে তেওঁলোকে এণ্ট্ৰেঞ্চ পৰীক্ষা আচলতে দিছে তেজপুৰৰ পৰাই 1891 বছৰ। এই স্কুলীয়া ছাত্ৰৰ এটা দলে এটা যে বৰ ডাঙৰ কাম কৰি থৈ গৈছে আধুনিক অসমীয়া সংগীতৰ ভেটিটো স্থাপনৰ কাৰণে। আৰু ইতিহাস চৰ্চাবিদসকলে আচলতে এই গীতবোৰৰ অধ্যয়নৰ জৰিয়তে তেজপুৰতনো এতিয়া ব্ৰাহ্ম ধৰ্মৰ আচলতে প্ৰভাৱটো কেনেকৈ পৰিছিলে বা সেই বিষয়টো গুৰুত্ব সহকাৰে আচলতে আলোচনা বা ইতিহাস খুচৰি চাব পাৰে বুলি মই ভাবোঁ। সেইখিনি সময়তে লক্ষ্মীধৰ বৰাই আৰু এটা কথা কৈ থৈ গৈছিলে যে যেতিয়া ব্ৰহ্মজ্ঞানীসকলে ব্ৰহ্মসংগীত গাবলৈ ধৰে তেতিয়া হিন্দু খ্ৰীষ্টান মুছলমান সকলোৰে মন ৰসেৰে ভক্তি ৰসেৰে কমি যায় আৰু চকুৰ পৰা পানী পৰিবলৈ ধৰে। ব্ৰাহ্ম ধৰ্মৰ ভাললৈ মন আপোনা আপুনি ভাল যায়। বোধহয় অমূল্য ব্ৰহ্মসংগীতবিলাকে অনেক লোকক ব্ৰাহ্ম কৰি তুলিছে। এই কথাটো তেতিয়াই তেওঁ বিভিন্ন সময়তে উল্লেখ কৰিছিলে। আৰু তাৰ পিছতেই যিটো দ্বিতীয় কথা হয় বৃহত্তৰ দৰং জিলা এই সময়ত ক'ব বিচাৰিছোঁ হৈছে কমলদৈ মজলিছ।
মহীয়া গানৰ গছবিজ বহিছিলে আৰম্ভ আৰু সামৰণি গানেৰে গৈছিলে তাৰ মাজৰখিনি তেওঁলোকে বিভিন্ন বিষয় অসমীয়াৰ কিদৰে অসমীয়া জাতিটো উন্নতি কৰিব পাৰে কেনেকৈ আনি খাই জাতিটো ইমান পিছলৈ গৈ আছে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পাৰে এই বিষয়বিলাকক লৈ তাত খুব গুৰুত্বপূৰ্ণ কেতবোৰ আলোচনা চলিছিলে বৰ্তমান গোহাঁইবলৈ তাত যোগ দিছিলে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ কাম হৈছিলে এই ক্ষেত্ৰত আৰু কীৰ্তিনাথ শৰ্মা বৰদলৈ আছিলে তাত এই বৰদলৈ বজবিছত লগতে আৰু এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিলে যাৰ নাম আছিলে দুৰ্লভ চন্দ্ৰ দাস দুৰ্লভ সংগীত নামৰ তেওঁৰ এখন কিতাপ তাৰপিছতে ওলাইছিলে আৰু বেলুৰ ৰাজকোৱে তেওঁৰ আত্মজীৱনত কেইটামান কথা উল্লেখ কৰি গৈছিলে যে সংগীতৰ ধ্বনিয়ে মানুহৰ মন আকৰ্ষিত কৰে যে এই অনুষ্ঠানৰ গুৰিতে সংগীতৰ সাহায্য নহ'লে ফল লাভ কৰাটো বৰ দুৰ্লভ হৈ পৰে আৰু এইবাবে বাণী নামৰ এখন সংগীতৰ পুথি তেতিয়াই মই ৰচনা কৰিছিলোঁ প্ৰেমৰ পৰাকাষ্ঠা হয় সংগীতত ভক্তিৰ প্ৰসাৰ হয় সংগীতত বহুবলী মূৰ্তমান হয় সংগীতত আৰু আনকি ৰণচণ্ডী মূৰ্তমান হয় সংগীতত এই কথাকেইটা তেওঁ উল্লেখ কৰিছিলে তাৰ 20 বছৰ পাছতেই তেজপুৰত প্ৰথমটো আচলতে অসমৰ প্ৰথমটো অৰ্কেষ্ট্ৰা পাৰ্টি লক্ষ্মীৰাম বৰুৱাৰ নেতৃত্বত গঠন হৈছিলে অসমৰ প্ৰথমটো মহিলা অৰ্কেষ্ট্ৰা পাৰ্টিও তেজপুৰত প্ৰফুল্লবালা বৰুৱাৰ ঘৰত তাতেই গঠন হৈছিলে আৰু এইদৰে ইটোৰ পিছত ইটো কাম তেজপুৰত হৈছিলে আধুনিক অসমীয়া সংগীতৰ ভেটি গঢ়াৰ ক্ষেত্ৰত তাৰপিছত আপোনালোকে জানেই জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভাৰ হাতত কিদৰে ইয়াত মন কৰি উঠিলে এই সময়তে মই আৰু এগৰাকী শিল্পীৰ নাম আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ আৰু মই আপোনালোকৰ আচলতে জানিব বিচাৰিছোঁ তেজপুৰৰ বিদ্বান সমাজ আপোনালোকে এই বিষয়ে জানিব মই বিচাৰি আছোঁ এই মানুহগৰাকীৰ বিষয়ে তেওঁৰ নামটো আছিলে প্ৰতিভা দাস আশা বুলি তেওঁ বহুতেই জানিছিলে আৰু তেওঁ গ্ৰাফন ৰেকৰ্ডত 30ৰ দশকৰ ৰেকৰ্ড পালে কীৰ্তন পাঠ কৰিছিলে কীৰ্তনৰ ৰেকৰ্ড ওলাইছিলে তেওঁ লগতে লক্ষ্মীৰাজ বেজবৰুৱাৰ নিকুঞ্জলতা সপোন ভগত তেওঁৰ জীয়ৰী ৰত্নাৱলী বৰুৱাই সুৰ দিছিলে সেই গীত গাইছিলে আৰু বহুত এখন তেওঁৰ ৰেকৰ্ড ওলাইছিলে আৰু এটা কথা তেওঁ এই যে মহিলা শিল্পীৰ দলটো যিটো আছিলে গোহাঁই বৰুৱা পৰিয়ালৰ আছিলে বহু সদস্য আগৰৱালা পৰিয়ালৰ আছিলে এই মহিলা অৰ্কেষ্ট্ৰা পাৰ্টিখনতো তেওঁ কিন্তু আছিলে তেওঁ ফটোগ্ৰাফ তাতে আছে এই মহিলাগৰাকীৰ বিষয়ে যদি আপোনালোকে কিবা তথ্য জানে তেখেতৰ বিষয়ে মই জানিবলৈ পালে খুব ভাল পাম খুব আগ্ৰহী হৈ আছোঁ আৰু বোধহয় 20 শতিকাৰ মাজভাগত তাৰপিছতেই অসমীয়া সংগীতক যে অসমীয়াত্ব প্ৰদান কৰিলে আৰু অসমীয়া সংগীতত প্ৰদৰ্শন কৰি যে নৰূপ দিলে জ্যোতিপ্ৰসাদ আগৰৱালাই বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ কথা আৰু সুৰেৰে অসমীয়া সংগীতলৈ বৈচিত্ৰতা আনি দিলে আৰু তেওঁলোকৰ চিন্তা চেতনাৰ ফলস্বৰূপে ভূপেন হাজৰিকা ওলাই আহিলে এইদৰে তেজপুৰৰ যি সাংগীতিক অৱদান আধুনিক অসমীয়া সংগীতলৈ এটা ভেটি গঢ়াত বিশেষ অৱদান তেজপুৰে আগবঢ়ালে দুখন কিতাপৰ কথা মই উল্লেখ কৰিছিলোঁ সেই কিতাপখনৰ দুটা উক্তিৰেই মই মোৰ এই কথাখিনি সামৰণি মাৰিব বিচাৰিছোঁ ধৰ্মসংগীত নামৰ যিখন কিতাপৰ কথা কৈছিলোঁ তাত আৰম্ভণিৰ যিটো বাক্য এইটো হৈছে সংস্কৃতৰ বাক্য দুইখন কিতাপৰে গানত পৰ্যটন নাহি অৰ্থাৎ গানতকৈ বা সংগীততকৈ শ্ৰেষ্ঠ আৰু একো হ'ব নোৱাৰে লগতে সংগীত সাধনাৰ যিটো প্ৰথমটো বাক্য আৰম্ভ হৈছে এয়া হৈছে ন বিদ্যা সংগীতত পৰা অৰ্থাৎ সংগীততকৈ শ্ৰেষ্ঠ বিদ্যা আৰু একো হ'ব নোৱাৰে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এই বঁটা প্ৰদান কৰি আপোনালোকে মোক কৃতজ্ঞ কৰিলে আৰু ভাবিছোঁ যে এই ইয়াৰ পৰা উৎসাহিত হৈ মই আৰু